হাই ফ্ৰেণ্ডছ, নমস্কাৰ। মানে কথাটো হ'ল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে মানে স্বাগতম জনালোঁ। আজি মানে এইটো ভ্লগ নহয় আৰু এইটো আপোনালোকে চাব, কথাখিনি শুনিব, যদি অলপ তাকে আপোনালোকে বিচাৰ কৰিব আৰু। ঠিক আছে, ধন্যবাদ। হাই ফ্ৰেণ্ডছ, প্ৰথমতে আপোনালোক সকলোকে নমস্কাৰ জনালোঁ। কথাটো হ'ল কি, মানে মই বহুত ডাঙৰ মানুহ নহয়, কোনো বিদগ্ধ পণ্ডিতো নহয়, এটা জাষ্ট মানে পঢ়া শুনা গ্ৰেজুৱেশ্যন কমপ্লিট কৰা ল'ৰা। আৰু ঠিক তেনেকুৱাই কথাটো এইটোৱে হ'ল, মানে মাইণ্ডত কিছুমান কথা আহি থাকে আৰু, মানে সেইকাৰণে ক'ব বিচাৰিলোঁ। কথাটো হ'ল কি, আজি মানে কি চলি আছে কেনেকুৱা দুনিয়াখনৰ কথা, মানে কথাটো হ'ল এইটোৱে যে যিবিলাক মানে পঢ়া শুনা ল'ৰা ছোৱালী, সকলোৱেতো পঢ়ে, সকলোৱে ডক্তৰ চিকিৎসকৰ পৰা আদি কৰি যিমানবিলাক মানে চাকৰি আছে তাততো নাপায়, তাৰে কিছুমানে পায়, তাকো মানে পাৰ্চেণ্টেজৰ ভিত্তিত। আৰু মানে যাৰ মানে অলপ টকা পইচা আছে দেউতাকহঁতৰ, সিহঁতেতো ভালকৈ পঢ়া শুনা কৰি ভালকৈ আগবাঢ়ি যাব পাৰে, সেইটো ঠিকেই আছে। কিন্তু তাৰপাছৰ কথাটো হ'ল এইটোৱে যে সকলোৱে পঢ়ে কিন্তু বহুতে নোৱাৰে। কিন্তু কথাটো হ'ল এতিয়া চৰকাৰ, আমাৰ যিখন এতিয়া বিজেপি চৰকাৰ আছে বৰ্তমান, তেওঁলোকেতো বৰ্তমান বহুত ভাল কাম কৰি আছে। মই একো বেয়া কাম কৰা বুলি কোৱা নাই। ৰাস্তা ঘাটৰ পৰা পদূলিৰ পৰা বিভিন্ন ধৰণৰ মানে কাম কৰিছে। বহুত শলাগ জনালোঁ আমাৰ ছাৰসকললৈ। তেওঁলোকৰ মানে বহুত মানে আগত যিবিলাক আছিলে তাতকৈ অলপ বহুত বেছি হৈছে, উন্নত হৈছে, সেইটো ভালেই, ঠিকে আছে। কিন্তু এটা কথা ভাবিব লাগে যে আমাৰ অসমৰ নিবনুৱাবিলাক মানে এতিয়া বহুত চাকৰি দিছে, টেটৰ পৰা আদি কৰি জলসিঞ্চন বিভাগ, পানী বিভাগ, আঁচনিৰ পৰা বহুত মানে চাকৰি দিছে, সেইবিলাকো ঠিক আছে। আৰু এপ্লাই কৰিব কোনে, সেইবিলাকত যিবিলাকে পঢ়া শুনা কৰা ল'ৰা ছোৱালী, মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ, সিহঁতে দিলে, বা গ্ৰেজুৱেটৰ ল'ৰাবিলাকহঁতে দিলে, পাৰ্চেণ্টেজ আছিল যিবিলাকে দিলে। আৰু যাৰ পাৰ্চেণ্টেজ দিয়া নাই, সি ভাবিছে নাপামেই মই চাকৰি, নালাগে দি লাভ নাই, প'ষ্ট আহিব 24টা, মানুহে দিব 1 লাখ 2 লাখ টকা, 2 লাখ মানুহে দিব আৰু ঠিক তেনেকুৱা কথাবিলাক। আৰু ঠিক তেনেকৈ দিয়ে, নাপায়। তাৰপিছত মেট্ৰিক যিবিলাকে পাছ নকৰে, যিবিলাকে মানে ঘৰুৱা অভাৱৰ পৰা আদি কৰি কিছুমানে পঢ়া শুনা কৰিব নোৱাৰে, মানে এটা কথা থাকে সকলো ঘৰখনৰ পৰিৱেশৰ লগত, তেওঁলোকে কি কৰিব, তেওঁলোকে কি কৰে, তেওঁলোকেতো হেৰি কৰিব নোৱাৰে, চাকৰিৰ কাৰণে ইণ্টাৰভিউ কৰিব, এপ্লাই কৰিব নোৱাৰে, নপঢ়িলে যেতিয়া চাকৰি নাই। কিন্তু তেওঁলোকে কি কৰিব, বাহিৰত ওলাইছে। আমাৰ গুৱাহাটীত চালোঁ যে কোম্পানীবিলাকত আছে, কিন্তু মানে পইচাটো কম। গুৱাহাটীত থকা খোৱা বোৱা আদি কৰি মানে পইচা যিকেইটা পাব, দৰমহা পইচা, চিকিউৰিটি কওক বা যিকোনো জবেই কওক, কৰিলে মানে পইচা মানে নাবাচে। আৰু যিবিলাকে আগত কাম কৰিছিলে, মানে নতুনকৈ যিবিলাক কোম্পানী হৈছিলে তাৰ ফালৰ পৰা ভালকৈ কয়, মানে তেওঁলোকৰ মানে উন্নত। আৰু যিবিলাকে মানে নতুনকৈ সোমাই আৰু বহুত বেয়া, মানে সিহঁতে চলিব নোৱাৰে। ঠিক তেনেকৈ আমিও আহিছোঁ বাহিৰত, মইতো গ্ৰেজুৱেশ্যন পাছ কৰা, কিন্তু কথাটো হ'ল আমি এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত BA পঢ়িলোঁ, গ্ৰেজুৱেশ্যন পঢ়িলোঁ, গ্ৰেজুৱেট কৰিলোঁ, আছামিজৰ মেজৰলৈ অনাৰ্ছ লৈ পাছ কৰিলোঁ। কিন্তু কথাটো হ'ল কি, আমাৰ মানে পাৰ্চেণ্টেজ কম। আমি ইমান চোকা ল'ৰাও নহয়, গাধ ল'ৰাও নহয়, মানে আমি বহুত জনা ল'ৰাও নহয়, কিন্তু মানে যিখিনি জানো তাকে কৈছোঁ আৰু। সেইকাৰণে আমি এতিয়া কি হ'লে, ঘৰততো অসুবিধা নাই, কিন্তু কথাটো হ'ল নিজে কিবা এটা কৰিব লাগিব। আৰু কিবা টেটৰ পৰীক্ষা আহিলেও, বাকী বেলেগ পৰীক্ষা আহিলে মানে আমি দিবৰ কাৰণে চাওঁ। কিন্তু কথাটো হ'ল, যেতিয়া ডাইট কৰিব লাগে, DLED বুলি কয় আৰু, সেইটো যেতিয়া কৰিব লাগে, তেতিয়া মানে কথাটো হ'ল কিমান পাৰ্চেণ্টেজৰ পৰা মানে অলপমান হেৰি কৰিব পাৰে, কিমান পাৰ্চেণ্টেজ হ'লে তাত মানে পৰীক্ষাটো দিব পাৰে, তেতিয়া পাছ কৰে আৰু তেতিয়া ডাইটৰ 1 বছৰ নে 2 বছৰ সেইটো পঢ়িব পাৰে। কিন্তু আমাৰ সেই ধৰি লওক পাৰ্চেণ্টেজটো নাই, আমি পঢ়িছোঁ কমকৈ, সেইকাৰণে পাছো কৰিছোঁ সেনেকৈয়ে। মেট্ৰিকত পাইছোঁ 3rd ডিভিজন, 3 নম্বৰ কাৰণে 2nd পোৱা নাই, আৰু হায়াৰ ছেকেণ্ডেৰীত পাইছোঁ 2nd ডিভিজন। তাৰপৰা BA গ্ৰেজুৱেশ্যন কৰিলোঁ, তাকো ফাৰ্ষ্ট ক্লাছ নহয় আৰু যেনে তেনে পাছ কৰিছোঁ। কিন্তু মানে যিখিনি মানে জ্ঞান লৈছোঁ, যিখিনি পঢ়িছোঁ, মানে সেইখিনি মানে বহুত আৰু মোৰ কাৰণে। তাৰপৰা কথাটো হ'ল এইটোৱে যে আমি এতিয়া কি ভাবোঁ, হয় আজিকালি বহুত বোলে হয়, যিসকলে কষ্ট কৰিছে, যিসকলে চৰকাৰে চাকৰি দিছে, মানে সেইখিনি পাইছে, সেইটো আমি বহুত হেপ্পী, বহুত ভাল। পুলিচে পালে, তাৰপৰা টিচাৰসকলে পাইছে টেটত, সেইটো কাৰণে বহুত ভাল। কিন্তু কথাটো আমি কি কৰিম, আমাৰতো পাৰ্চেণ্টেজ নাই। আৰু আমি য'ত ইণ্টাৰভিউ ধৰি লওক, আৰু কিছুমানে বহুতে দৌৰিব নোৱাৰে, আৰু মানে সকলো ফালৰ পৰা ঘৰখনৰ প্ৰব্লেম, আৰু নিজৰ জীৱনৰ বেলেগ এটা পথ থাকে, বহুতে বাছি লয়। মানে কথাটো কিছুমানে পুলিচ ভাল পায়, পুলিচ কৰে, কিছুমানে ডিফেন্সত চাকৰি কৰে, ভাল পায়, তাত কৰিলে। আৰু মাষ্টৰ যাৰ মন আছে, মানে যাৰ পাৰ্চেণ্টেজ থাকিব, সি পায়ে গ'ল।
কিন্তু তাৰ পাছত মানে আমিবিলাকে কি কৰিম, কথাটো হ'ল এইটোৱে যে আমি এতিয়া চালোঁ যে হয় নাই ইয়াততো একো কৰিব নোৱাৰিম, আমি সেইকাৰণে চাওঁ যে বাহিৰত যাওঁ, কিবা এটা কৰোঁ, তাৰ পৰাই আমি চলিব পাৰিম। কিন্তু বাহিৰৰ কোম্পানীবিলাকো মানে এনেকুৱা হ'লে তুমি কোৱা চিকিউৰিটি যি কোৱা নকোৱা পইচা আছে, কিন্তু ইয়াত কথাটো হ'ল আমি যে বাহিৰত আহিব লাগে, যে অসমৰ বাহিৰত আহি পেলাই যে কাম কৰিব লাগে, কথাটো হ'ল আমাৰ অসমতো আমাৰ চৰকাৰসকলে এটা ভাল মানে নিজৰ চৰকাৰৰ ফালৰ পৰা এটা কোম্পানী লাঞ্চ কৰিব পাৰে, যিটো কোম্পানীত মানে আমাৰ অসমৰ গোটেইবিলাক মানে নিবনুৱা, মানে এইটো কোৱা নাই যে নিবনুৱা অকল মেট্ৰিক পাছে হায়াৰ ছেকেণ্ডেৰী পাছে, যিবিলাকে পঢ়া শুনা কৰা ঘৰুৱাত কৰিব নোৱাৰিলে তেওঁলোকে বাহিৰত নাহি তাতে যদি থাকিব পাৰে, মানে তাতে যদি কৰিব পাৰিলে হয় তেওঁলোকে কামবিলাকত, যদি এটা চৰকাৰৰ ফালৰ পৰা মানে ইণ্ডাষ্ট্ৰি এটা হ'ল হয়, যাতে তাত বিভিন্ন ধৰণৰ বস্তু বনোৱা যায়, মানে বা ঠিক তেনেকুৱা আৰু তাত ধৰি লও আৰু পঢ়া শুনা মানে কথাটো থাকিল হয়, কিন্তু মানে তাত সকলোৱে কাম কৰিব পাৰে, মানে তাত এপ্লাই কৰিব নালাগে, এপ্লাইটো আহিব মানুহ কিমান বছৰৰ পৰা ধৰি লওক কৰিব পাৰে, 18 বছৰৰ পৰা কৰিব পাৰে, ঠিক তেনেকুৱা হয় ভাল হয় হয়। মানে কথাটো কেনেকুৱা কৈছে আপোনালোকে বুজি পাইছে, আমি মানে এইবিলাক ভাবিছোঁ কথাটো মানে এনেকুৱা হ'লে ভাল হ'ল হয়, ইণ্ডাষ্ট্ৰি এটা যদি খুলিলে হয়, তেতিয়া মানে আমাৰ যিবিলাক দাদাহঁত বা এনেকৈ কোনোবা বহুত মানুহ মানে অসমৰ বাহিৰৰ পৰা মানে ঘৰুৱা প্ৰব্লেমৰ কাৰণে বা ইটো সিটোৰ কাৰণে মানে অটো চলাই আছিল যদিও সেয়া চলায়ো মানে আকৌ বাহিৰত আহিবলগীয়া হৈছে, গাড়ী চলাই আছিলে যদি বাহিৰত আহিবলগীয়া হয়, বিভিন্ন ধৰণৰ সমস্যা থাকে। আৰু মানে যাৰ মানে পইচা থাকে সিহঁতৰ মানে ব্যৱসায় কৰি দিলে, দেউতাহঁতে পইচা দিলে যা ব্যৱসায় কৰক, সিহঁতে কৰিলে, আৰু যাৰ নাই তেওঁ কি কৰিব, সদায় বাহিৰতে আহিব। ঠিক তেনেকৈ মই এইটো কৈছোঁ যে চৰকাৰসকলে যদি আমাৰ তাত ভালকৈ তেওঁলোকৰ ফালৰ পৰা এটা চৰকাৰী মানে যিটোত আমাৰ মানে দাদাহঁত বা আমাৰ গোটেই মানুহবিলাকত যাতে বাহিৰত আহিব নালাগে, এতিয়া বাহিৰত অহাৰ লগে লগে তেওঁলোকৰ উন্নতি হৈ আছে, আমাৰ উন্নতি হোৱা নাই, আমাৰ অসমখন ঠিক তেনেকৈয়ে গৈ আছে, নিবনুৱা বুলি বহুতেতো ফাঁচি লাগিছে, মৰিছে, ছুইচাইড কৰিছে টকা পইচা অভাৱৰ কাৰণে, আৰু যিবিলাকে মানে কষ্ট কৰিছে, পঢ়া শুনা কৰিছে ভালদৰে, তেওঁলোক আগুৱাই গৈ আছে। কিন্তু কথাটো হ'ল সকলোৱে নোৱাৰে, সকলোৱে এটা থাকে আৰু পঢ়া শুনা কৰিব পৰা লেভেল কৰিলে, পঢ়াখিনি মানে বিভিন্ন ধৰণৰ চৰকাৰী পদত চাকৰি পাই গ'লগৈ, সেইটো ঠিক আছে। তাৰ পাছত কথাটো হ'ল এইটোৱে যে আৰু এনেকুৱা এটা হোৱা নাই যে কথাটো হৈছে যিবিলাক মেট্ৰিক পাছ নকৰা মানুহ সিহঁতে বোলে ভোট দিব নালাগে, ভোট দিব বোলে নোৱাৰে, ঠিক তেনেকুৱাটো নহয়, তেওঁলোকেতো ভোট দিব লাগে, তেওঁলোকে ভোট দিলেহে আমাৰ চৰকাৰে পাব। কথাটো হ'ল এইটোৱে যে তেওঁলোকেতো ভোট দিয়ে, তেওঁলোকেতো চৰকাৰখনৰ কাৰণে কিবা এটা মানে ভোট দিব লাগে তেওঁলোকক, সেইকাৰণে তেওঁলোকৰ কাৰণেও এটা চিন্তা কৰক আপোনালোকে চৰকাৰ কৰিছে হয় ঠিকে আছে, বহুতো কাম কৰিছে সেইটো ঠিক আছে, চাকৰি দিছে বহুত ঠিকে আছে, পঢ়া শুনা ল'ৰা ছোৱালীৰ কাৰণে ঠিকে আছে, কিন্তু আমাৰ নিবনুৱা সমস্যাটো নাইকিয়া হ'লে হয় কেতিয়া যেনেকৈ আপোনালোকে যদি ভাল মানে ইণ্ডাষ্ট্ৰি এটা কৰিলে হয়, তাত মানে আমাৰ যিবিলাক মেট্ৰিক পাছ নকৰা ল'ৰা ছোৱালীও তাত মানে গৈ কাম কৰিব পাৰে, ঠিক তেনেকুৱা যদি এটা আপোনালোকৰ ফালৰ পৰা কৰিলে হয়, সেইটো বহুত মানে বেলেগ কোম্পানীৰ পৰা কৰিছে, কিন্তু হ'লেও মানে সেয়াত বহুতো কিবা কিবি থাকে, আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা যদি কিবা এটা দিলে হয়, আমাৰ মানুহ বাহিৰত আহি থাকিবলগীয়া নহয়, মানে অসমত তেতিয়া বহুত আগুৱাই গ'ল হয়, বহুত উন্নতি হ'ল হয়, মানে নিজৰ জেগাতে কাম কৰা মানে সেইটো বহুত বেলেগ আৰু ঠিক তেনেকুৱা মানে মই ভাবোঁ মোৰ ফালৰ পৰা। আৰু যদি মানে কথাখিনি ক'লোঁ আপোনালোকক মোৰ এটা ইউটিউব চেনেলৰ জৰিয়তে, যদি কথা কওঁতে বা কিবা কিবি মানে ৰ'জ পোৱা আজিকালি মানে বহুত এইবিলাক আছে বাৰু জানো, এজন মানুহ মানে গোটেই মানে কি কৰি দিয়ে, তেওঁ মানে ডিপ্ৰেশ্যনত ভুগাই দিয়ে, ঠিক তেনেকুৱা কৰি লাভ নাই, ভাল কাম কৰি যাওক, আগুৱাই যাওক, কিন্তু মানে যিবিলাক কথা আছে সঁচা কথা মানুহক বা চৰকাৰৰ ফালৰ পৰা আমিতো এতিয়া কৰিব নোৱাৰোঁ কাকো লগ, আমি এতিয়া মানে এজন পঢ়ি থকা ল'ৰা আছিলোঁ, বৰ্তমান এতিয়া পঢ়া নাই, এতিয়া কামে কাজে লাগি আছোঁ, কিন্তু কথাটো হ'ল মানে ক'বৰ কাৰণে চেষ্টা কৰিলোঁ, যদি আপোনালোকে ভাল কি বুলি কয় আৰু যদি আপোনালোকে এই কথাটো শুনি বা কৈছোঁ বা ই বহুত জানা হ'লে বা কিবা কিবি বা ঠিক তেনেকুৱা বহুতো মানে মেনশ্যন আহিব পাৰে, যদি আপোনালোকে কথাটো ভাবি মানে এবাৰ শুনি যাব, মোৰ ফালৰ পৰা মই অলপ ক'লোঁ, যদি কথাটো কওঁতে বা আপোনালোকক অলপ বহুত বুজোৱা বুলিবলৈ মানে কিছুমানে যদি ভাবে, তেওঁলোকৰ কাৰণে আৰু বহুত মানে মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ বৰ্তমান এতিয়া আৰু, কিন্তু মানে এইটোও নহয় যে মই পপুলাৰ হ'বৰ কাৰণে মানে এইবিলাক কথা কৈ আছোঁ, নহয়, ঠিক তেনেকুৱা মোক পপুলাৰিটি নালাগে, কোনো হেৰিও নালাগে, মই নিজৰ কষ্টত নিজে মানে এটা ছাকচেছ হ'ব বিচাৰোঁ, নিজে কষ্ট কৰি সামাজিক কাম কৰিবৰ কাৰণে অলপ চেষ্টা কৰি আছোঁ, আগুৱাই যাম বহুত, ঠিক তেনেকুৱাই ভাবোঁ কথাবিলাকত। আৰু আপোনালোকে মীমাংসা কৰি চাব কথাটো কেনেকুৱা কি হয়, কিন্তু মানে মোক কোনো মানে পপুলাৰিটি নালাগে, মানে এইটো ভাবি চাব পাৰে যদি আপোনালোকৰ 1 ছেকেণ্ডো সময় আছে, ঠিক তেনেকুৱা আৰু কথাটো মই তাকে মানে ক'লোঁ
যদি ভুল হৈছে আৰু লাষ্টত মানে কৈছোঁ আকৌ ক্ষমা কৰি দিব, মানে ক্ষমা মানে নহয় আৰু মই সঁচা কথাত সদায় মাত মাতি যাম। ঠিক তেনেকুৱাই মানে এইবিলাক কথা সদায় নাহে মনলৈ, যেতিয়া আহিলে মানে আজি ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকক ক'বলৈ মানে অলপ সাহস কৰিছোঁ, সক্ষম হৈছোঁ। যদি ইয়াত কিবা আৰু বেলেগ কিবা কথা ক'বলৈ থাকিল বা ভুল হ'ল তাৰ বাবে মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আৰু আজি ইমানেই আছিলে আৰু মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকক অলপ ক'ব বিচাৰিলোঁ কথা। যদি কিবা ভুল হৈছে তাকে মই মানে আকৌ লাষ্টত প্ৰাৰ্থনা মানে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ, এইটোৱে আৰু। মই সঁচা কথাত সদায় ক'ব কাৰণে মানে মই চেষ্টা চলাই যাম। জয় অসম। থেংক ইউ, বাই বাই।